স্নাতক ছাত্ৰ সন্থাৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ উপলক্ষে আজি তৃতীয় দিন আৰু তৃতীয় দিনৰ মুকলি সভা অনুষ্ঠিত হৈছে। আৰু আজিৰ এই মুকলি সভাত আমাৰ বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধিৰ লগতে গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক নিৰঞ্জন নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰিছিল। আৰু আমাৰ মাজত অংশগ্ৰহণ কৰি আজি অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া, লগতে আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ উপাধ্যক্ষকে ধৰি সকলে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেতিয়া আজিৰ এই অধিৱেশনৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰোঁ যে সদৌ স্নাতক ছাত্ৰ সন্থা যোৱা 2005 চনৰ 26 মাৰ্চ তাৰিখে এই গোসাইগাঁও মহকুমাৰ হাৰাপুতাত জন্ম লাভ কৰিছিল আৰু আজি তেওঁলোকৰ 20 বছৰ সম্পূৰ্ণ কৰিলে। আৰু এই 20 বছৰ উপলক্ষে আজি আমি কোকৰাঝাৰ জিলাৰ খাচিয়াবাৰী আৰণাই ফিল্ডত আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছিলোঁ। আৰু এই কাৰ্যসূচীত আমি বিশেষকৈ অসমত বসবাস কৰা চাওতালসকলৰ যিখিনি সমস্যা, সেই সমস্যাসমূহ আমি আলোচনা কৰিছোঁ। আৰু আলোচনাৰ প্ৰতিনিধি সভাত আলোচনাৰ ঠাই পাইছিল। আৰু আলোচনা মৰ্মে আমাৰ সিদ্ধান্ত হৈছে যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীৰ লোকসকলে যেতিয়ালৈকে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ নকৰে, তেতিয়ালৈকে তেওঁলোকৰ যি সংগ্ৰাম চলি আছে সেই সংগ্ৰাম অব্যাহত থাকিব। তাৰ লগত আমি নতুনকৈ আৰু কাৰ্যসূচী সংযোগ কৰিছোঁ যে আমি এপ্ৰিল মাহৰ শেষৰ ফালে আমি অসমৰ জোন ৱাজত আমি বৃহৎ গণসমাৱেশ আয়োজন কৰিম। আৰু চৰকাৰৰ প্ৰতি আমি হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম যে অসমত বসবাস কৰা চাওতালসকলক বিধানসভা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে যাতে তেওঁলোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰে। আৰু নহ'লে কিন্তু 2026 চনৰ তেওঁলোকে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আৰু আমি ইয়াৰ জৰিয়তে আজি এই মুকলি সভাৰ থলীৰ পৰা আমি অসম চৰকাৰৰ প্ৰতি এটা আহ্বান জনাইছোঁ যে নতুন শিক্ষাবৰ্ষৰ পৰা, যিহেতুকে এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ হ'ব, আৰু নতুন শিক্ষাবৰ্ষত কাৰ্বি, ডিউৰি, মিচিং, তিৱা লগতে চাওতালী ভাষাকো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব। আৰু ইতিমধ্যে পাঠ্যপুথি প্ৰস্তুত হৈছে যদিও চাওতালী ভাষা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। তো এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰীকো আমি আহ্বান জনাইছোঁ যে যিটো নিযুক্তি প্ৰক্ৰিয়া, চাওতালী বিষয় শিক্ষক যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো মানে ত্বৰান্বিত কৰিব লাগিব। তেতিয়াহে চাওতালী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰিব। দেখা গৈছে যে নিশ্চয় তেওঁলোকৰ যদি সদয় ভাৱ নথকা কাৰণে আচলতে আজি আমাৰ সমস্যাবিলাক তেওঁলোকে পিঠি দি আহিছে। আৰু তেওঁলোকৰ আমাৰ সমস্যাৰ প্ৰতি সদায় অনীহা প্ৰকাশ কৰি আহিছে। আৰু সেই অনীহাই কিন্তু এদিন যেতিয়া ক্ষোভ হিচাপে পৰিণত হ'ব, কিন্তু সেই যেতিয়া ক্ষোভ হিচাপে পৰিণত হ'ব তেতিয়া কিন্তু আমি তেতিয়া যি চৰকাৰৰ প্ৰতি কিন্তু বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব। তো যেতিয়ালৈকে এই ক্ষোভ সৃষ্টি নোহোৱাৰ আগতেই সময় থাকোঁতেই চৰকাৰে যদি এই সমস্যা সমাধানৰ ক্ষেত্ৰত যদি ইতিবাচক পদক্ষেপ লৈ পেলাই এই জনগোষ্ঠীটোৰ যিখিনি প্ৰাপ্য অধিকাৰ, সাংবিধানিক, আমি কোনো বাহিৰৰ অধিকাৰ বিচৰা নাই, সংবিধানে দিয়া অধিকাৰ, সংবিধান প্ৰদত্ত অধিকাৰ, যদি সংবিধান প্ৰদত্ত অধিকাৰে তেওঁ দিব নোৱাৰে, তাৰ সুবিধাই যদি আমাক প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে আমাৰ সংবিধানত অধিকাৰ দিয়াৰ কোনো মূল্যই নাথাকিব। এতিয়া আমি চাওতালী ভাষাটো স্বীকৃতিপ্ৰাপ্ত ভাষা, সংবিধান স্বীকৃতিপ্ৰাপ্ত ভাষা, আৰু চাওতালসকল ভাৰতৰ যিটো সংবিধান, সেই সংবিধানৰ অনুসৰি তেওঁলোকে অনুসূচিত জনজাতি। কেৱল মাত্ৰ অসম ৰাইজত তেওঁলোকে কিয় আজি অৱহেলিত আৰু তেওঁলোকে কিয় প্ৰবঞ্চনা কৰা হৈছে, সেইটো কিন্তু আমি ৰহস্য হৈ আছে। এইটো সাংঘাতিক ৰহস্য হৈ গৈছে। আজি আমাৰ কাষৰীয়া ৰাজ্য যেনেকৈ এসময় বৰ অসমৰ এটা অংশ আছিলে ত্ৰিপুৰা, আজি অসমৰ পৰা ভাগ হোৱাৰ পিছত ত্ৰিপুৰাৰ চাওতালীসকলে যদি, আদিবাসীসকলে যদি অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰিব পাৰে, তেনেহ'লে এই অসমত থকাখিনি কিয় লাভ নকৰিব? তেওঁলোকে কিয় তেওঁলোকৰ মৰ্যাদা দিয়া নহয়? এইটো কিন্তু সাংঘাতিকভাৱে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আৰু এইটো এটা সাংঘাতিক ৰহস্যৰ বিষয় হৈ পৰিছে। তো এতিয়াও আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যে তেওঁলোকে নিৰ্বাচনৰ আগে প্ৰতিশ্ৰুতি দিয়ে, তো প্ৰতিশ্ৰুতিখিনি তেওঁলোকে আচলতে কাৰ্যকৰী কৰিব লাগে। আৰু কাৰ্যকৰী কৰাৰ লগতে যদি তেওঁলোকে আমাৰ সমস্যাৰ প্ৰতি অনীহাই যদি প্ৰকাশ কৰি থাকে আৰু যদি সমাধানৰ কাৰণে যদি কোনো ব্যৱস্থা নলয়, এই যে অনীহাৰ যিটো প্ৰভাৱ, সেইটো যদি ক্ষোভত পৰিণত হয়, তেন্তে চৰকাৰে কিন্তু বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব।
বিশেষ প্ৰশ্ন কি ধৰণৰ কাম কৰিছে? এইটো সম্পূৰ্ণ চৰকাৰী এটা অংশ তো চৰকাৰৰ কি নীতি নিৰ্দেশনা আছে সেইটো আমি ক'ব নোৱাৰোঁ হ'লেও আমি আজি 2 বছৰেই হ'ল শান্তি চুক্তি সম্পন্ন হোৱা তো যি ধৰণে তেওঁলোকে আচলতে তেওঁলোকে পুঁজিৰ আবণ্টন পাব লাগিছিল আজিলৈকে কিন্তু সেই তেনেধৰণে আবণ্টন পোৱা নাই পুঁজি তো চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যে নামমাত্ৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি কিছু ব্যক্তি অকল জড়িত কৰাই তেওঁলোকক ব্যস্ত ৰাখিয়েই জনগোষ্ঠীটোৰ উন্নয়ন সম্ভৱ নহয় তো তেওঁলোকৰ উপযুক্ত যিখিনি পুঁজি সেই পুঁজিসমূহ শীঘ্ৰে তেওঁলোকক আবণ্টন দি পেলাই তেওঁলোকক যাতে কাম কৰাৰ সুবিধা প্ৰদান কৰে বা জনগোষ্ঠীটোৰ যিহেতুকে আদিবাসী এটা বৃহৎ জনগোষ্ঠী ওৰাং মুণ্ডা চান্তাল খাৰিয়াকে কৰি পেলাই প্ৰায় 36টা জাতিৰ এটা সমষ্টি আদিবাসীসকল তো এই 36টা জাতিৰ যদি উন্নয়ন কৰিবৰ কাৰণে 30-40 লাখ টকা 30-40 কোটি টকা একোৱেই নহয় তো তেওঁলোকৰ কাৰণে যিটো চুক্তি অনুসৰি তেওঁলোকৰ 1000 কোটি টকাৰ যি বছৰেকত যিটো 200 কোটি টকা যদি এই 200 কোটি টকা যদি তেওঁলোকে বছৰেকত যদি তেওঁলোকে আবণ্টন দিয়ে তেনেহ'লে নিশ্চয়কৈ তেওঁলোকে যিখিনি আদিবাসী অধ্যুষিত অঞ্চল সেই আদিবাসী অঞ্চলত তেওঁলোকে উন্নয়নৰ কাৰণে কিছু কাম কৰিব পাৰিব। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव सोलिगासिनो। डन बस्क' सिनियर सेकेन्डारि स्कुलाव आर्ट्स साइन्स आरो कमार्स स्ट्रिमनि थाखाय 11 थाखोनि गोदानै मुं थिसननाया सोलिगासिनो। बे स्कुलाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय स्मार्ट क्लासरुम गुन गोनां फरायसाफोरनि थाखाय स्कलारशिप गेलेनायनि खाबुफोर आरो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो होनाय जादों। जुदि गोसो गोनां फरायसाफोरा साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9655519559 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।